জীৱন সংগ্ৰামী নবীন কোঁৱৰ দুহাতেৰে সপোন গাঁঠি থোৱা এক অনন্য প্ৰয়াস। জীৱন মানে সংগ্ৰাম। সেই সংগ্ৰামত যি মানুহে দুখ দুৰ্দশাৰ সন্মুখীন হৈও আগবাঢ়ি যাব জানে সিজনেই প্ৰকৃত সংগ্ৰামী। ডিমৌ সমষ্টিৰ বকতা মৌজাৰ ১ নং কোঁৱৰ গাঁৱৰ বিশেষভাৱে সক্ষম নবীন কোঁৱৰ এনে এজন সংগ্ৰামী যিয়ে জীৱনৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও হাৰ মনা নাই। দুই ভৰিৰ ওপৰত থিয় দিব নোৱাৰা নবীন কোঁৱৰ ককাই হাত দুখনক জীৱনৰ একমাত্ৰ অৱলম্বন হিচাপে লৈ জাপি বুনে। তেওঁৰ হাতৰ পৰশত একোটা সুন্দৰ জাপি গঠিত হয়, যাক বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিয়ে। চৰকাৰৰ পৰা বিশেষভাৱে সক্ষম লোকৰ বাবে প্ৰদান কৰা সহায় ধনৰ পৰিমাণ কমি যোৱাৰ ফলত তেওঁ আৰু অধিক কষ্টৰ সন্মুখীন হৈছে। হাতমাহ ধৰি সহায় ধন নাপাও তেওঁ নিজ শক্তিৰ ওপৰত বিশ্বাস ৰাখি অগণন কঠিন সময়ৰ মাজেৰে অগ্ৰসৰ হৈছে। তেওঁৰ এনে অধ্যাৱসায় আৰু সাহসে জীৱনৰ অচল অৰ্থ শিকায়। সংগ্ৰাম কৰাটোহে জীৱনৰ মূল ধৰ্ম। সমাজৰ সহানুভূতি আৰু চৰকাৰী সহায় যথাযথভাৱে পালে নবীন কোঁৱৰে নিজৰ পৰিয়ালক আৰু অধিক ভালদৰে আগবঢ়াই নিবলৈ সক্ষম হ'ব। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত বকতা নেমুগুৰি গাঁও পঞ্চায়তৰ বকতা ১ নং কোঁৱৰ গাঁৱৰ বাসিন্দা শ্ৰী নবীন কোঁৱৰ শাৰীৰিকভাৱে বিশেষ এজন সক্ষম ব্যক্তি। আমি জন্মলগ্নৰ পৰাই তেখেতক দেখি আহিছোঁ যে তেওঁ এই জাপি নিৰ্মাণৰ বৃত্তিটোৱে তেওঁ পৰিয়ালটো চলোৱাৰ লগতে তেওঁ পুত্ৰ তেওঁ কন্যা সমগ্ৰ পঢ়াৰ ব্যৱস্থাটো তেখেতে কৰি আছে। কিন্তু দুখৰ বিষয় যে তেওঁ আজিকো প্ৰতি কোনো ধৰণৰ চৰকাৰী তেখেতে একো এটা সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। আজি আপোনালোকৰ জৰিয়তে মই স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এনে এজন শাৰীৰিকভাৱে সক্ষম ব্যক্তিক আপুনি এই জাপি নিৰ্মাণৰ বৃত্তিটোক আৰু অধিক সুদূৰ প্ৰসাৰী কৰি লৈ যাবৰ বাবে যাতে এটি সুবিধা প্ৰদান কৰে, আমাৰ সেইটো আহ্বান। আৰু বিশেষকৈ শাৰীৰিকভাৱে সক্ষম হোৱাৰ হেতুকে তেওঁ খোজকাঢ়ল কঢ়াত অসুবিধা হয় বা খোজকাঢ়িব সম্পূৰ্ণৰূপে নোৱাৰি। সেয়েহে তেওঁ ঘৰতে জাপিবিলাক নিৰ্মাণ কৰি তেখেতে বেপাৰীৰ হাতত অৰ্পণ কৰে আৰু সঠিক মূল্যটো তেখেতে লাভ নকৰে। যিহেতু ইয়াত ধৰি লওক এতিয়া মধ্যভোগীসকলেহে প্ৰকৃত লাভাংশটো তেওঁলোকে লাভ কৰি আছে। কিন্তু এই জাপি নিৰ্মাণ কৰিয়ে যে সমগ্ৰ পৰিয়ালটো চলাই আছে, তেওঁ পুত্ৰ কন্যাক শিক্ষাৰ ব্যৱস্থাটো ক্ষেত্ৰত আগবঢ়াই লৈ গৈছে, কিন্তু তেওঁ অতিকে ভাগৰুৱা হৈ পৰিছে যিহেতু তেখেতৰ বয়সো হৈ গৈছে। সেইবাবে পুনৰবাৰ মই আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ বন্ধুসকলৰ জৰিয়তে স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই দেৱক অনুৰোধ জনাইছোঁ যে এনেধৰণৰ ব্যক্তিসকলক আপুনি যাতে উৎসাহিত কৰে বা এখেতক আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ে। আৰু বিশেষ এটা গুৰুত্বপূৰ্ণ কথা যে তেখেতে যিটো শাৰীৰিকভাৱে সক্ষম যিটো এটা পেঞ্চন লাভ কৰিছিল বিগত ৬-৭ মাহৰ পৰা বঞ্চিত হৈ আছে, সেই ক্ষেত্ৰতো বিশেষকৈ তেখেতে নিজে অহা যোৱা কৰিবৰ বাবে অসুবিধা হয়। সেয়েহে তেওঁ এই বিষয়টোত আগবাঢ়িব পৰা নাই। মই অনুৰোধ জনাইছোঁ যাতে তেখেতক এই বিষয়টোৰ ওপৰত সুদূৰ এটা ব্যৱস্থা কৰি দিয়ে।